কৰিছে। আমি মালিকৰ আগতো মই কমপ্লেইন দিছিলোঁ যে এনেকুৱা ভাড়াতীয়া কিয় দিছে। এইবিলাক মানুহ ভাল নহয়, বেয়া বেয়া পোষ্টবিলাক লিখি থাকে। যিমান কাজিয়া আৰু আপুনিতো নাম শুনিছে ৰুণু দেৱী। ৰুণু দেৱীৰ লগত তেওঁ যথেষ্ট কাজিয়া কৰিছে। জুবিন গাৰ্গক যিটো মানে এইটো বেয়া পোষ্ট দিছে, আমাৰ চবৰেই খং উঠিছে। যদিও পাৰ্চনেলি জুবিন গাৰ্গক মই নাজানো, তথাপি তেওঁ যেতিয়া ঢুকাইছে এনেকুৱা লাগিছে যেন আমাৰ ঘৰৰ মানুহে ঢুকাইছে। সেইকাৰণে বেছি বেয়া লাগিছে। আৰু কি ক'ম কওক, আপুনি কি যিমান কি জনায় আপোনাৰ দাবী কি জনায়? তাৰ পৰা যাব লাগে, কেতিয়া যাব লাগে? এইটো ফ্লেটটো এৰিব লাগে। এইটোৱে আমাৰ দাবী। তেওঁ অ'নাৰ নহয়, তেওঁ ভাড়াতীয়া। এইটোৱে গম পাইনে জুবিন গাৰ্গে কি লিখিছে? গম নাপাওঁ, কিন্তু বদমাছ বুলি জানো বহুত অসভ্য মানুহ একদম। এনেকুৱা অসমীয়া মানুহ থকাত থাকি নথকাই ভাল। আপোনাৰ যিমানটো দাবী কি হ'ব? নাই তাক এৰেষ্ট কৰিব লাগে, এৰেষ্ট কৰি দিয়ক। এৰেষ্ট কৰিলে মানে যিমান পাৰে যিমান কঠোৰ শাস্তি দিব লাগে। বহুত বদমাছ।